অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনালোকে তাত অৰুণোদয় আঁচনি এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱৰ কমিটিৰ ওচৰত আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিছে। এতিয়া কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন হৈ গৈছে। যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকল মানুহে অৰুণোদয় আঁচনি লাভ কৰিব, এতিয়া কিন্তু সেইসকলৰ এটা ড্ৰাফ্ট লিষ্ট আহি গৈছে। যিসকল মানুহৰ লিষ্টত নাম আহিছে, কিন্তু সেইসকল মানুহে এতিয়া ভেৰিফিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি 3.0 ড্ৰাফ্ট লিষ্টটো কেনেকৈ চেক কৰিব বা লিষ্টটো ক'ত পাব? যদি আপোনালোকৰ লিষ্টত নাম থাকে, তেনেহ'লে এতিয়া আপোনালোকে ক'ত যাই ভেৰিফিকেশ্যন কৰিব লাগিব? মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি 3.0 নিউ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনালোকে তাত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিছে। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে যিবিলাকৰ ডকুমেণ্ট জমা লৈছে, এতিয়া কিন্তু সকলোৰে নাম ভেৰিফাই হৈ গৈছে, সকলোৰে কিন্তু ড্ৰাফ্ট লিষ্টত নাম আহি গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেন্তে কিন্তু আপোনালোকৰ ড্ৰাফ্ট লিষ্টত নাম আহি গৈছে। যদি আপোনালোকৰ ড্ৰাফ্ট লিষ্টত নাম আহি গৈছে, এতিয়া কিন্তু আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। এতিয়া কেনেকৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব? ভেৰিফিকেশ্যন কৰিবলৈ হ'লে কিন্তু আপোনাৰ খালী ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। যিটো আপোনাৰ পঞ্চায়ত আছে, আপোনালোকে তাত যিটো আপোনাৰ ৰেচন কাৰ্ড আছে, তাত আপোনাৰ ৰেচন কাৰ্ডটো লৈ যাব। তাত কিন্তু অলৰেডি আপোনাৰ ডকুমেণ্ট স্কেনিং কৰা বা আপোনালোকৰ ডকুমেণ্ট তাত কিন্তু অলৰেডি আপোনাৰ পঞ্চায়তত আছে। খালী আপোনাৰ ৰেচন কাৰ্ডটো লৈ আপোনাৰ পঞ্চায়তত যাব। তাত কিন্তু বৰ্তমান অৰুণোদয় আঁচনি 3.0 ভেৰিফিকেশ্যন কৰি আছে। যিসকলে ডকুমেণ্ট জমা কৰিছিল, সেইসকলৰ কিন্তু বৰ্তমান ভেৰিফিকেশ্যন হৈ আছে। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে যিটো আপোনাৰ পঞ্চায়ত আছে, তাত আপোনাৰ ৰেচন কাৰ্ডটো লৈ যাব। তাৰপৰা কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব। তাৰপাছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব এপ্ৰিল মাহৰ পৰা। এতিয়া কথা হ'ল যে আপোনালোকে এতিয়া ড্ৰাফ্ট লিষ্টটো কেনেকৈ চেক কৰিব? আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনালোকে আপোনাৰ যিটো কমিটিত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিছে অৰুণোদয় আঁচনি এপ্লিকেশ্যন কৰাৰ কাৰণে, আপোনাৰ গাঁৱৰ কমিটিৰ ওচৰত যাই আপোনালোকে যোগাযোগ কৰিব। তাত কিন্তু অৰুণোদয় আঁচনি 3.0 ড্ৰাফ্ট লিষ্টটো আহি গৈছে। যদি আপোনালোকৰ বা আপোনাৰ কমিটিয়ে আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফিকেশ্যন হৈ গৈছে। এতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ কমিটিৰ ওচৰত যাই ড্ৰাফ্ট লিষ্টটো চেক কৰক। যদি আপোনালোকৰ ড্ৰাফ্ট লিষ্টত নাম আহিছে, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক। আপোনাৰ ৰেচন কাৰ্ডটো লৈ যাব, ভেৰিফিকেশ্যন কৰিব। তাৰপিছত কিন্তু আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, নহ'লে আপোনালোকে অতি সোনকালে আপোনাৰ গাঁৱৰ কমিটিৰ ওচৰত যাই লিষ্টটো চাই লওক। তাৰপিছত আপোনালোকে আপোনাৰ পঞ্চায়তত যাই ভেৰিফিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে আৰু কেতিয়াও অৰুণোদয় আঁচনি লাভ নকৰিব। বৰ্তমান কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈ গৈছে। আপোনালোকে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব।